সম্মানীয় সাংবাদিক বন্ধুসকল আৰু সম্মানীয় সদন, কথা হ'ল যে চাওক, মই গৰাজান ব্লক কংগ্ৰেছৰ সভাপতি, মোৰ লগত কাৰ্যকৰী সভাপতি জহিৰুল ইছলাম ডাঙৰীয়া আছে, জিলা পৰিষদ সদস্য মমতাজ ডাঙৰীয়া প্ৰমুখ কৰি আমাৰ সকলো বিষয়ববী ইয়াত উপস্থিত আছে। এতিয়া কথা হ'ল যে কংগ্ৰেছৰ সভা হ'বলৈ হ'লে সভাখন আহ্বান কৰিব লাগিব, হয় গৰাজান ব্লক কংগ্ৰেছে কৰিব লাগিব, নহ'লে মণ্ডল কংগ্ৰেছে কৰিব লাগিব, নহ'লে জিলা পৰিষদে কৰিব লাগিব, নহ'লে বুথ কমিটিয়ে কৰিব লাগিব। কিন্তু এই সভাখন গৰাজান ব্লক কংগ্ৰেছে আহ্বান কৰিছে। সেই হিচাপে গৰাজান ব্লক কংগ্ৰেছৰ অন্তৰ্গত 13টা মণ্ডল কংগ্ৰেছৰ সন্মানীয় মণ্ডল সভাপতিসকল, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল, জিলা পৰিষদৰ সন্মানীয় সদস্যদ্বয়, আমাৰ গৰাজান ব্লক কংগ্ৰেছৰ সন্মানীয় বিষয়ববীয়াসকলৰ উপস্থিতিত আমি আগন্তুক বুথ কংগ্ৰেছ কমিটিসমূহ দাখিল কৰিব লাগে। আমি 24 তাৰিখৰ আগত সেই সম্পৰ্কে আলোচনা কৰা হৈছে। আমাৰ দলীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। আগন্তুক 26ৰ নিৰ্বাচনৰ বাবে আমাৰ প্ৰস্তুতি আৰম্ভ কিদৰে কৰিম সেই বিষয়ে আলোচনা কৰা হৈছে। গতিকে আৰু এখন যে সভা কংগ্ৰেছৰ যে অনুষ্ঠিত হৈ আছে সেই বিষয়ে আমি অৱগত নহয়। কংগ্ৰেছৰ সভা অনুষ্ঠিত হ'বলৈ হ'লে নিৰ্দিষ্ট এখন বেনাৰত হ'ব লাগিব, তেওঁলোকৰ কোনোবা এটা নিৰ্দিষ্ট সংগঠন হ'ব লাগিব, হয় যুৱ কংগ্ৰেছ, নহয় NSY, নহয় মহিলা কংগ্ৰেছ, নহয় সেৱা দল, নহয় আম আদমি পাৰ্টি, আমাৰ তেনেকুৱা হ'ব লাগিব। কিন্তু সেইখন সভা কাৰ বেনাৰত অনুষ্ঠিত হৈছে সেই বিষয়ে আমি অৱগত নহয়। আনাৰুল ইছলাম কোন হয় মই তেখেতৰ বিষয়ে মই নাজানো। অৱশ্যে তাৰ বাবে আৰিফুদ্দিন আহমেদ ডক্টৰ নেকি? ডক্টৰ আৰিফুদ্দিন আহমেদ তেখেত যথেষ্ট শ্ৰদ্ধাপাত্ৰ। আমাৰ কি ডক্টৰ বুলি ক'লে ভগৱানৰ পিছতে ডক্টৰৰ স্থান দিয়ে। ডক্টৰজনে যদি ৰাজনীতিত জড়িত হৈছে, তেওঁ যদি কংগ্ৰেছ দলৰ বিষয়ববীয়াত আছিল আগতে, মই কাৰণ নতুনকৈ ডিলিমিটেশ্যনৰ পিছত নতুনকৈ গৰাজান ব্লক কংগ্ৰেছ কমিটি হৈছে, নতুনকৈ চামগুৰি সমষ্টিত অন্তৰ্ভুক্ত হৈছে, আমিও চামগুৰি সমষ্টিত অন্তৰ্ভুক্ত আজি মই গৰাজান ব্লক কংগ্ৰেছৰ প্ৰতিনিধিত্ব কৰিছোঁ। কিন্তু মই তেখেতে যে গৰাজান ব্লক কংগ্ৰেছ এলেকাৰ এগৰাকী দলীয় কৰ্মী, দলীয় নেতা আছিল সেই বিষয়ে মোৰ জ্ঞাত নহয়। বিসম্বাদীৰ আমি একো গোন্ধ পোৱা নাই। যদি তেওঁলোকে ভাবিছে যে বিসম্বাদ হৈছে, বিসম্বাদ কৰিম, সেই বিষয়েও আমি অৱগত নহয়। যিহেতু তেখেতসকলে আমাক জনোৱা নাই যে আমি বিসম্বাদ কৰিম বা আমি অহা ইলেকশ্যনত আমি প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ বা কিবা তেনেকুৱা কোনো ধৰণৰ কথা আমাক অৱগত কৰা নাই। মই আপোনালোকক খুব ভালদৰে কৈছোঁ যে চাওক, জোৱান বিকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা সভাখন কংগ্ৰেছৰ সভা হ'বলৈ হ'লে নিৰ্দিষ্ট কংগ্ৰেছৰ কোনোবা সংগঠনে আহ্বান কৰিব লাগিব। তাত উপস্থিত থকা কোনোবা প্ৰফেচাৰজনকতে তেওঁ কংগ্ৰেছ দলত প্ৰতিনিধিত্ব কৰা এজন বিষয়া হ'ব লাগিব, বিষয়ববীয়া হ'ব লাগিব। কিন্তু তেওঁ তেনেকুৱা বিষয় বাবদ নাই। গতিকে তেওঁলোকে নাগৰিক সভাও পাতিব পাৰে বা কিবা আলোচনা সভাও পাতিব পাৰে বা আলোচনা চক্ৰ পাতিব পাৰে। কি পাতিছে মই সেই বিষয়ে অৱগত নহয়। মই গোন্ধ পোৱা নাইকিয়া। মই ভাবোঁ যে যদিও তেওঁলোকে কিবা গোন্ধ উলিয়াব চেষ্টা কৰিছে, তেওঁলোকে নিশ্চয় চাগৈ গোন্ধ নুলিয়াব। কাৰণ আগন্তুক দিনত আজিৰ পৰিৱেশত অসমৰ যিটো পৰিৱেশ, নিশ্চয় মই যিসকলে সভাখন আপোনালোকে আহ্বান কৰিছে বুলি ভাবিছে, তেওঁলোকে নিশ্চয় আমাৰ মাইনৰিটিক প্ৰতিনিধিত্ব কৰা বিষয়ববীয়া আছে, লোকেই আছে চাগৈ। বিষয়ববীয়া নহয়, লোক মুছলমান সম্প্ৰদায়, মোৰ ইছলাম সম্প্ৰদায়ৰ লোক আছে। তেখেতসকলে আজিৰ তাৰিখত ইছলাম বিৰোধী কাৰ্য বিসম্বাদ কৰা মানে কি, মই ভাবোঁ যে আজিৰ তাৰিখত বিসম্বাদ কৰি বিজেপিক সহায় কৰা মানে ইছলাম বিৰোধী কাম কৰা বুলি মই অনুভৱ কৰোঁ। আমি কাৰণ শুনক, কংগ্ৰেছৰ এটা নিৰ্দিষ্ট নীতি আছে। এগৰাকী প্ৰাৰ্থীয়ে এবাৰ প্ৰতিনিধিত্ব কৰি যদিও হাৰে, আৰু তেখেতে তানজিল হুছেইনে উপ নিৰ্বাচনত পুৰণা চামগুৰি সমষ্টিত হাৰিছিল। নতুন চামগুৰি সমষ্টিত আজিলৈকে কোনো তানজিল হুছেইনক বা দীপু ৰঞ্জন শৰ্মাক কোনো ভোট দি পোৱা নাই। গতিকে আগন্তুক এগৰাকী হাৰা প্ৰাৰ্থী তেওঁ প্ৰতিনিধিত্ব আকৌ প্ৰাৰ্থিত্ব বিচাৰিব। তানজিল হুছেইনে হওক, XYZ কংগ্ৰেছৰ যোনেই হওক, আমাৰ সকলো কংগ্ৰেছ দলীয় কৰ্মীসকলে আমি কংগ্ৰেছ পাৰ্টীৰ জনক বিপুল ভোটত জিকাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, প্ৰতিজ্ঞাবদ্ধ। আৰু তানজিল হুছেইনে প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে আজি সমষ্টিৰ উন্নয়নৰ কামত, সমষ্টিৰ সাংগঠনিক কামত কাম কৰি আছে। আৰু আগন্তুক দিনত তানজিল হুছেইনে প্ৰাৰ্থিত্ব পাব। যিহেতু এবাৰ তেওঁ পাইছে, দ্বিতীয়বাৰ পাব। পৰৱৰ্তী দিনত কি হয়, পৰৱৰ্তী দিনত হয়তো কোনোবাই আন পাব পাৰে, সেই বিষয়ে নিশ্চিত। মোৰ মতে নিশ্চিত।